Hi guys, welcome back to my channel ABC's Corner. আজি মই ৰুমৰ এইটো পাৰ্ট অলপ ডেকোৰেশ্যন কৰিম বুলি ভাবিছোঁ আৰু তাৰ কাৰণে ভণ্টি আৰু হাজবেণ্ডৰ পৰা সাজেশন লৈ আছোঁ যে তাত কি কৰা যায়। গতিকে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু চাও হওক মই কি ডেকোৰেশ্যন আইটেম ইউজ কৰি কেনেকৈ ৱাল ডেকোৰ কৰিছোঁ। মই ইয়াতে সিম্পল এস্থেটিক লুকৰ কাৰণে এফৰ্ডেবল ৰেঞ্জৰ বস্তুবিলাকে ইউজ কৰিছোঁ। আপোনালোকে অনলাইনত এইকেইটা ইজিলি পাই যাব। মই যেহেতু ভিডিঅ'ৰ কাৰণে ৱালটো অলপ ধুনীয়াকৈ ডেকোৰ কৰিম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু হোৱা নাছিলে। ফাইনেলি মই কেইটামান বস্তু অনলাইনৰ পৰা অৰ্ডাৰ কৰিছোঁ আৰু সেইকেইটা ইউজ কৰি মই অলপ ৱালটো নিজেই ডেকোৰ কৰিম বুলি ভাবিছোঁ। আৰু সিহঁতেও মোক অলপ মানে মাজে মাজে আহি কিনে হেল্প কৰি আছে, কিন্তু বাকী কামখিনি মই নিজেই কৰি আছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ৱালটো অলপ ডেকোৰেশ্যন কৰিম, কিন্তু হোৱা নাছিলে। ফাইনেলি আজি মনৰ ইচ্ছা পূৰণ হৈছে। ইফালে আৰ্শু পাপা আহি কেমেৰাৰ সন্মুখত অলপ ডিষ্টাৰ্ব দি আছে। যিয়ে নহওক সিহঁতক ইগন'ৰ কৰক আৰু মোৰ ৱাল ডেকোৰেশ্যনলৈ মন কৰক। মই ধুনীয়াকৈ সজাইছোঁ। আগৰে লেম্পটো আছিলে, মই সেইটো চাফা কৰি লৈছোঁ আৰু বাকীখিনি বস্তু অলপ আগৰেই আছিলে, সেইখিনি মই অলপ অৰ্গেনাইজ কৰি লৈছোঁ। এই কেণ্ডেল কেইটালৈ চাওকচোন, বহুতেই কিউট আৰু বহুত চেণ্টেড হয়, বহুতেই ভাল লাগে। মই এইকেইটা এবাৰ জ্বলাই চাইছোঁ। জ্বলোৱাৰ পিছতে ইয়াৰ পৰা বহুতেই ভাল এটা গোন্ধ ওলাই, যিটো নেকি আপোনাৰ ৰুমটো একদম ফ্ৰেছ কৰি তোলে আৰু মনটোকো ফ্ৰেছ কৰি তোলে। তাৰপিছত এই ফুল দি কিনে মই গোটেইখিনি লুক কমপ্লিট কৰিলোঁ। এইটো পাৰ্ট মই পূৰা ধুনীয়াকৈ সজাই দিলোঁ। এইটো পাৰ্ট যেতিয়া সজাই হৈ গৈছিলে, এইটো ফাইনেল লুকটো বহুতেই ধুনীয়া আছিলে। কিন্তু তাৰপিছত মোৰ আৰু মন গ'ল যে মই আৰু অলপ ৱাল ডেকোৰ কৰিব খোজোঁ। গতিকে মই আৰু এটা ৱাল আছিলে খালী, সেইটোতো ভাবিলোঁ যে অলপ ৱাল ডেকোৰেশ্যন আইটেম বাকী আছিলে, সেইখিনিও লগাই দিওঁ। একচুৱেলি কিবা এটা কাম কৰি যেতিয়া অলপ পজিটিভ ৰিজাল্ট পোৱা যায়, তেতিয়া মনটো ভাল লাগে আৰু কিবা এটা ক্ৰিয়েটিভ কাম কৰাৰ কাৰণে মনত ইচ্ছা আহে। সেইকাৰণে মানুহে ৰিজাল্টৰ কথা নভবাকৈ, পিছ নভবাকৈ কিবা এটা কাম ষ্টাৰ্ট কৰি দিব লাগে। কাৰণ কিবা এটা কাম ষ্টাৰ্ট কৰিলে তাৰ এণ্ডিংটো আহিবই, আৰু এণ্ডিঙৰ পৰাই গম পোৱা যাব যে কামখিনি কিমান নিটলি হৈছে, কিমান পেশ্যনেটলি হৈছে। বহুত দিন পিছত এনেকুৱা কিবা এটা কাম কৰিব লৈছোঁ, গতিকে মনত বহুতো ভয় আছিলে। তথাপিও যিয়ে নহওক কামটো কৰি ভাল লাগিছে। আগত কলেজত থকা অৱস্থাত কলেজৰ যিমান ফেষ্টিভেল আছিলে, কালচাৰেল প্ৰগ্ৰাম আছিলে, তাত পাৰ্টিচিপেট কৰিছোঁ, এইবিলাক কাম কৰিছোঁ, আৰ্ট কৰিছোঁ, পেইণ্টিং কৰিছোঁ। গতিকে ভাল লাগিছিলে। সেই পুৰণা দিনৰ স্মৃতিবোৰ সজীৱ হৈ পৰিছে। আপোনালোকেও ইচ্ছা কৰিলে অতি কম খৰচতে ইজিলি ঘৰৰ এনেকুৱা বৰিং ৱালবিলাক অলপ ডেকোৰেশ্যন কৰি তাক অলপ কালাৰফুল এট্ৰেক্টিভ বনাব পাৰে। মই ইউজ কৰা প্ৰডাক্টবোৰৰ লিংকছবিলাক ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা চেক আউট কৰি ল'ব পাৰে। এতিয়া চাওঁচোন ফাইনেল ৰিজাল্ট। বহুদিনৰ পৰা ৰুমটো এনেকুৱা মিনিমেল এস্থেটিক লুক এটা দিয়াৰ কাৰণে ইচ্ছা আছিল, আৰু ফাইনেলি আজি সেই ইচ্ছা পূৰণ হৈ গ'ল। থেংকছ টু মাই হাজবেণ্ড এণ্ড মাই ছিষ্টাৰ। সিহঁতে মোক বহুত হেল্প কৰিছে। সিহঁতে আৰ্শুৰ বহুত ভালকৈ কেয়াৰ কৰিছে আৰু বহুত ভাল ছাজেশ্যন দিছে। সেইকাৰণে সিহঁতৰ লগত সন্ধিয়া অলপ চেলিব্ৰেট কৰিলোঁ। আপোনালোকৰ তাত এই ফুল ৰুম মেকঅভাৰ কেনেকুৱা লাগিছে জনাব, আৰু যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। তাৰপিছত আমি আমাৰ ৰুম ডেকোৰেশ্যনৰ ভিউটো এনজয় কৰি অলপ চেলিব্ৰেট কৰিলোঁ আৰু মুভি চালোঁ। আজিলৈ ইমানেই আছিল। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। টিল দেন বাই বাই গাইজ।